हेलो फ्रेंड्स भोगबिलास चैनलলৈ আপোনালোকক স্বাগতম। আজি আমি পাস্তা বনাম হোয়াইট সসৰ লগত। তাৰ কাৰণে প্ৰথমতে আমি পাস্তাখিনি ৰেডি কৰি লম। মই এই প্যানটোত অলপমান পানী লৈছো, ইয়াতে অলপ নিমখ দিছো আৰু এতিয়া পানীখিনি উতলিবলৈ দিছো। পানীখিনি উতলা আৰম্ভ হোৱাৰ লগে লগে মই ইয়াতে অলপমান তেল দিছো। ইয়াতে আমি এতিয়া পাস্তাখিনি দিম। পাস্তাৰ শেপ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, যেটো আপোনালোকৰ পছন্দ তেনেকুৱা শেপৰ পাস্তা আনিব। পাস্তাৰ পেকেটত যেনেকৈ ইনষ্ট্ৰাকশন দিয়া হৈছে তেনেকৈ পাস্তাখিনি কুক কৰি ল'ব। পাস্তাখিনি দিয়াৰ পাছত এতিয়া পানীখিনি আকৌ উতলিছে। পাস্তাখিনি এতিয়া একদম ভালদৰে হোৱা নাই আৰু অলপ দেৰি থলে আৰু সিজিব, কিন্তু আমি এতিয়া ইয়াতে বন্ধ কৰি থৈ দিম। কাৰণ আমি যেতিয়া সসখিনি বনাম হোয়াইট সসখিনি, তেতিয়া পাস্তাখিনি আৰু অলপ যিখিনি বাকি আছে তাতে একেলগে সিজি যাব। এতিয়া পানীখিনি ড্ৰেইন কৰি দিও। এইখিনি এতিয়া সাইড কৰি থৈ দিব। এতিয়া আমি হোয়াইট সসটো বনাম। তাৰ কাৰণে এই কেৰাহীটোত মই অলপ বাটাৰ লৈছো। বাটাৰখিনি মেল্ট হৈছে যেহেতু এতিয়া মই ইয়াতে অলপমান কাটি থোৱা ক্যাপসিকাম দিছো। ক্যাপসিকামৰ বাহিৰেও আপোনালোকে ইয়াতে মাশৰুম আছে যদি দিব পাৰে, অলপ কৰ্ন আছে যদি দিব পাৰে, যদি আগৰে চিকেন বনাই থোৱা আছে তেনেকৈ সেইখিনিও দিব পাৰে, অলপ গাজৰ গ্ৰেট কৰি দিব পাৰে, কিন্তু মোৰ তাতে এতিয়া বৰ্তমান ক্যাপসিকামে আছে, সো মই ক্যাপসিকামখিনি দিছো। ভালদৰে অলপ লৰাই দিব। এতিয়া মই এই বাটাৰখিনিত 1 চামুচ ময়দা দিম। ময়দাখিনি বাটাৰখিনিৰ লগত ভালকৈ মিলাই অলপ দেৰি লৰাই থাকিব 1-2 মিনিট মান, যাতে ময়দাৰ যেটো যেটো এটা টেষ্ট আছে হেতু যাতে নাথাকে। এতিয়া মই ইয়াতে গাখীৰ ঢালিছো। বৰ্তমান ফ্লেমটো মিডিয়ামত আছে। এতিয়া এইখিনি এনেকেই থাকিব দিয়ক লো ফ্লেমত যেতিয়ালৈকে এটা উতল নাহে। ফ্লেমটো একদমই মিনিমামত ৰাখিব। এয়া সব উতল আহিব আৰম্ভ কৰিছে। এতিয়া আমি ইয়াতে চিজ স্লাইস দিম। চিজ স্লাইসটো মই চিনি দি আছো। আপোনালোকৰ তাত যদি চিজ ব্লক আছে অলপমান গ্ৰেট কৰি লৈ ল'ব। ভালদৰে গুটিখিনি আকৌ এবাৰ মিলাই লওক। এতিয়া মই ইয়াতে অলপমান ইটালিয়ান স্পাইসেস দিছো। ইয়াতে আছে বেসিল আছে, অলপ থাইমছ আছে আৰু অৰিগেনো চিলি ফ্লেক্স আছে। বেসিল থাইম নাথাকিলেও অকল অৰিগেনো চিলি ফ্লেক্স দিলেও ভাল লাগিব। যেহেতু আমি এতিয়ালৈকে অলপো নিমখ দিয়া নাই, কাৰণ আমি এইখিনি অলৰেডি বাটাৰত বনাইছো, বাটাৰত নিমখ আছে, চিজ দিছো, চিজত নিমখ আছে, সো এতিয়ালৈকে মই নিমখ দিয়া নাছিলো। কিন্তু এইটো ষ্টেজত আপোনালোকে নিমখটো টেষ্ট কৰি যদি লাগে আৰু অলপ দি ল'ব পাৰে। লো ফ্লেমত আছে গোটেইখিনি এতিয়াও। এতিয়া আমি বনাই থোৱা পাস্তাখিনি দি দিম। যদি আপোনালোকৰ হোয়াইট সসটো বেছি ডেন্স হৈছে আৰু অলপ গাখীৰ ইয়াতে দি একেলগে পাস্তাৰ লগত উতলিব দিব পাৰে। মোৰ পাস্তাৰ সসটোৰ কনসিস্টেন্সি মই ঠিকেই পাইছো। এতিয়া আমি পাস্তাখিনি মিলাই 1 মিনিট মান একেলগে গোটেইখিনি লৰাই থাকিম আৰু 1 মিনিট মানৰ পাছত মই ফ্লেমটো বন্ধ কৰি দিম। এই পাস্তাখিনি সাৰ্ভ কৰিবলৈ ৰেডি হৈছে। এতিয়া যিকোনো ব্ৰেড স্লাইস, গাৰ্লিক ব্ৰেডৰ লগত ভাল লাগিব। ফ্ৰেন্ডছ, এই হোয়াইট সস পাস্তাটো ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাব। আৰু যদি মই কিবা ৰেচিপি ট্ৰাই কৰিবলৈ পাৰো, আপোনালোকে যদি বিচাৰে কিবা ৰেচিপি ট্ৰাই কৰাটো, তেন্তে কমেন্ট সেকশনত হেতু কথাও জনাব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।